নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি কৰি দিছে আৰু অতি শীঘ্ৰে আত্মগত মহিলাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা আৰু আপোনাৰ প্ৰথম কিস্তি সোমাব 10,000 কোটি টকা। ইয়াৰ পিছতে চৰকাৰে দ্বিতীয় কিস্তি 1 লাখ কোটি টকা প্ৰদান কৰিব। আজি সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অনাদাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড লগতে মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব 4,000 কোটি টকা। চৰকাৰে PM কিষাণ টকা বৃদ্ধি কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউলৈ এটা ভাল খবৰ। লাখপতি বাইদেউক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অপেক্ষাৰ ফল মিঠা হয়, মহিলাসকলে অপেক্ষা কৰক। অতি শীঘ্ৰে মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। লগতে দ্বিতীয় কিস্তিত মহিলাসকলৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। অকণমান ধৈৰ্য কৰক, লাখপতি বাইদেৱে মহিলা উদ্যমিতা আঁচনিত ধন শীঘ্ৰে সোমাব মহিলাৰ একাউণ্টত। শীঘ্ৰে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা প্ৰকাশৰ পিছতে 3 দিনকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক। 10,000 টকাকৈ পোৱা মহিলাই পৰৱৰ্তী সময়ত পাব 1 লাখ টকা। লাখপতি বাইদেউ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি SSGৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিন্তু অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। ইয়াৰ বাবে অতি তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শ্ৰমিক জেলত থলে কিস্তি কেনেকুৱাকৈ মাৰিম আৰু এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সংকট প্ৰদান কৰিছে মহিলাগৰাকী। গ্ৰেপ্তাৰ হোৱা শ্ৰমিক বিচাৰি থানা কপালে পত্নীয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাল্য বিবাহ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গ্ৰেপ্তাৰ হোৱা শ্ৰমিক বিচাৰি থানা কপালে পত্নীয়ে। আমাৰ কিস্তি আছে, শ্ৰমিক জেলত থলে কিস্তি কোনে মাৰিব? কিস্তিৰ ধন চৰকাৰে দিলে আমি গুচি যাম বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মহিলাগৰাকী। বাল্য বিবাহ কৰা হিন্দু মানুহ আছে আৰু সকলোকে ধৰি আনক। নিশা ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা 5জন শ্ৰমিক গ্ৰেপ্তাৰ কৰাক লৈ উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কোলাত কেঁচুৱালৈ ৰঙিয়া থানাত পৰিয়ালৰ প্ৰতিবাদ। গ্ৰেপ্তাৰ হোৱা শ্ৰমিক বিচাৰি থানা কপালে পত্নীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড হেক চাৰ্টিফিকেট। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ বিনামূলীয়া শিক্ষা আৰু চিকিৎসালয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ডখন থাকে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডৰ সহায়তে আপুনি বহুতো সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডেই হৈছে হেক চাৰ্টিফিকেট। অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ত প্ৰমাণ পত্ৰ নালাগে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দ্বিতীয় পৰ্যায়ৰ 37 সমষ্টিৰ মহিলাসকলে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদান কৰিছে চৰকাৰে। আৰু এতিয়া যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। যদি এতিয়ালৈকে আপুনি আবেদন কৰিব পৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা। ৰেচন কাৰ্ডে হেক চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে একোটা চাৰ্টিফিকেট নালাগে। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলে আপোনাৰ একো চাৰ্টিফিকেট নালাগে আৰু ৰেচন কাৰ্ড থাকিলে আপুনি সকলোকেইটা কাম কৰিব পাৰিব। ৰেচন কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা। অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাল্য বিবাহ অভিযান 3 আৰু আকৌ চলিব। অবৈধ শ্ৰমিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আকৌ চলিব অবৈধ শ্ৰমিক বিচাৰি আৰক্ষীৰ অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব অভিযান। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে।
শনিবাৰৰ নিশাৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ অভিযান আৰু অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে 416 জন অবৈধ শ্ৰমিক। ৰাজ্যত সৰ্বমুঠ 335টা গোচৰ ৰুজু হৈছে। দ্ৰুত আটাইতকৈ হাজিৰ কৰা হ'ব আদালতত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক চেনেলৰ মাধ্যমত দিলে এটা বিশেষ তথ্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰ'ব আৰু ভাবক, কিয়নো বেংক একাউণ্ট আৰু মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ মোবাইল নম্বৰৰ লগত বেংক একাউণ্টৰ লিংক আছে, তেনে ক্ষেত্ৰত আপোনাৰ এটা ডাঙৰ বিপদ আহি আছে, কিয়নো চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনাৰ বাবে। আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে নেকি? আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে নাই? প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক। কিন্তু এই লিংকত ক্লিক কৰাৰ পূৰ্বে 100 বাৰ ভাবক আপুনি। এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। অচিনাকি ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ, আৰু ফোন নম্বৰটো হৈছে 1930। ফোন কৰাৰ উপৰিও www.cybercrime.gov.in ত আপুনি ইমেইল কৰিব পাৰে। ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব ধনৰাশি। দক্ষিণ পূব এছিয়া দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে আপুনি সাৱধান হওক লগে লগে, কিয়নো আপোনাৰ মোবাইলত ছেভ কৰি লওক 1930 নম্বৰটো। যদি কিবা অসুবিধা হয় নিশ্চয় আপুনি কল কৰিব পাৰে, আৰু তাৰ বাবে সকলোৱে সাৱধান হৈ যাব। আৰু আজিৰ ভিডিঅ'টো বেছি বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ'টি ভাল লাগিলে আগতীয়াকৈ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰতিজন কৃষকৰ বাবে বাধ্যতামূলক পঞ্জীয়ন, অন্যথা নাপাব আঁচনি সুবিধা। ক'ত কিদৰে কৰিব পঞ্জীয়ন, সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। প্ৰতিজন কৃষকৰ বাবে এটা জৰুৰী খবৰ। জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই, অতি শীঘ্ৰে পঞ্জীয়ন কৰি লৈ লওক। কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ বাবে সুবিধা ল'বলৈ বাধ্যতামূলক পঞ্জীয়ন। পঞ্জীয়নৰ বাবে লাগিব কি কি নথিপত্ৰ? আধাৰ কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ, নিজৰ নামত থকা মাটিৰ জমাবন্দীও লাগিব পঞ্জীয়নৰ বাবে। পঞ্জীয়নৰ বাবে আপুনি যাব লাগিব কৃষি মহকুমা বিষয়া বা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ। প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত কৰা হৈছে পঞ্জীয়ন কেন্দ্ৰ। যোৰহাট জিলাত 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন। মুঠ 3টা পৰ্যায়ত হ'ব এই পঞ্জীয়ন। আপোনাৰ জিলাত এতিয়ালৈকে হৈছে নে নাই নিশ্চয় আপুনি খবৰ কৰক। 9ৰ পৰা 15 ডিচেম্বৰলৈকে প্ৰথম পৰ্যায়ত পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিব, লগতে ভেৰিফাই আৰম্ভ হ'ব, আৰু 16ৰ পৰা 31 ডিচেম্বৰলৈকে হ'ব দ্বিতীয় পৰ্যায়। 1 জানুৱাৰীৰ পৰা 2025ৰ পৰা 15 জানুৱাৰীলৈকে তৃতীয় পৰ্যায়ৰ আৰম্ভ হ'ব ভেৰিফাই। যোৰহাট জিলাৰ কৃষি বিষয়াই জাৰি কৰিছে জাননী। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি এজন কৃষক বা PM কিষাণ টকা লাভ কৰি আছে, তেনে ক্ষেত্ৰত ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।